কা এইটো কথা ভুল কৰি কৈ আছে। কা আজি বলবৎ হোৱা নাই, কা বলবৎ হোৱা আজি 2 বছৰ 2.5 বছৰ হৈ গ'ল। আজিতো নতুনকৈ একো লোকসভা ৰাজ্যসভাত হোৱা নাই। কা বলবৎ হোৱাটো এটা পুৰণি খবৰ। ইয়াত এইটো একো নতুন খবৰ নাই। এতিয়াৰ পৰাই যিসকলে ভাৰতীয় নাগৰিকত্ব বিচাৰে আজিৰ পৰা তেওঁলোকে আবেদন কৰিব পাৰিব। আবেদন কৰিলে আমি গম পাই যাম লাখ লাখ নে হাজাৰ হাজাৰ। মইতো প্ৰথমতে কৈছোঁ যে NRCত আবেদন কৰা লোকক বাদ দি এজনো বাহিৰৰ মানুহ অসমত আহিব নোৱাৰে। আৰু এমাহৰ ভিতৰতে কাৰ কথা সঁচা ওলাই যাব। পৰ্টেলতো এতিয়া আবেদন কৰিব লাগিব। আজি ইমান দিনে যিবিলাক কৈ আছিল লাখ লাখ মানুহ সোমাব, এতিয়া তেওঁলোকৰ কথা সঁচা হ'ব নে আমাৰ কথা সঁচা হ'ব অসমৰ মানুহে প্ৰমাণেই কৰিব পাৰিব। নাই, চব কোৱাটো হৈ গ'ল। আমি যিমান ক'ব লাগে ক'লো। এতিয়াতো প্ৰমাণৰ সময় আহি গ'ল। এতিয়াতো পৰ্টেলটো ইণ্টাৰনেটত থাকিব। সকলোৱে পৰ্টেলত আবেদন কৰিব পাৰিব। শিৱসাগৰ জিলাত কিমানে আবেদন কৰিলে, ডিব্ৰুগড় জিলাত কিমানে কৰিলে, কামৰূপ জিলাত কিমানে কৰিলে, ফটফটকৈতো ওলাই পৰিব। গতিকে 5জন শ্বহীদৰ মৃত্যু, কাৰ শ্বহীদৰ মৃত্যু উচিত আছিল নে অনুচিত আছিল, এতিয়াতো প্ৰমাণৰ সময় আহি গ'ল। নাই, মইতো প্ৰতিবাদকাৰীসকলক সন্মানেই কৰোঁ। কিন্তু এতিয়াতো সকলোকে মানুহে সুধিব নহয় যে লাখ লাখ সংখ্যাটো ক'ত গ'ল। এতিয়াতো আজিৰ পৰা আবেদন আৰম্ভ হৈ গ'ল। গতিকে এতিয়াতো গম পাই যাব যে আবেদন কৰিলে কিমানজনে আবেদন কৰিলে। ইয়াত যিটো এটা কৈ আছিল না 20 লাখে আবেদন কৰিব, 15 লাখে কৰিব, এতিয়াতো সকলোৱে সকলোকে জবাব দিব লাগিব। মইতো জানাত শিৱসাগৰত 10জনেও আবেদন নকৰে। এতিয়াতো কোৱা হৈছিল একদম বাগানে বাগানে মানুহ আহি সোমাই যাব। গতিকে যোনে যিমান সেই সময়ত অসত্য কথা কৈছিল, যেনেকে সীতাই অগ্নিত থিয় হৈ নিজৰ সতীত্বৰ পৰিচয় দিছিল, তেনেকে এতিয়া আন্দোলনকাৰীসকলেও নিজৰ পৰিচয় দিব লাগিব। কাৰণ পৰ্টেলততো আবেদন হ'ব, পৰিসংখ্যা সকলোৰে লগত থাকিব। এতিয়াতো দাতাই ক'ব। আইনটো কেতিয়াবাই হৈ গ'ল। আইনখন নতুনকৈ যোৱাকালি হোৱা নাই। এতিয়া আবেদনটো খুলি দিলে। আইনটো কেতিয়াবাই হৈ গ'ল। আইন হোৱা আজি 2 বছৰ হৈয়ে গ'ল। আৰু মানুহে আইন হোৱাৰ আগতহে আন্দোলন কৰে। আইন হোৱাৰ পিছত আন্দোলন কোনে কৰে? আইন হোৱাৰ পিছত মানুহ কোৰ্টত যায় যদি আইনখন বেয়া হয়। সেইকাৰণে মই কা বিৰোধীসকলকো সন্মান কৰোঁ, কা সমৰ্থকসকলকো সন্মান কৰোঁ। কিন্তু ৰাজনীতি আৰু সামাজিক জীৱনত থাকিলে মানুহে নিজৰ সততাৰ প্ৰমাণ দিব লাগে। এতিয়া পৰ্টেলত আৰু 45 দিন পিছতে আমি গম পাই যাম। আৰু সঁচাকৈ যদি লাখ লাখ আবেদন কৰে তাকতো ময়ো বিৰোধিতা কৰিম।